ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু শিল্পী সন্থা সপ্তৰ্ষি লোককলা কৃষ্টি একাডেমী তাৰ সমান্তৰালকৈ আৰু কিছুমান অনুষ্ঠানৰ সহযোগত আমি ঢেকিয়াজুলিত আজি বিহুৰ কৰ্মশালাৰ 15 দিনীয়া কৰ্মশালাৰ আমি আয়োজন কৰিছোঁ। এই কৰ্মশালাৰ জৰিয়তে আমি বিহুটোক এটা বিশ্বমানৰ আমি এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিচাৰিছোঁ আৰু নতুন পুৰুষে যাতে বিহুটিক শুদ্ধ ৰূপত শিকি যাতে বিহুটিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তাৰ কাৰণে আমি এটা প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। শুদ্ধ ৰূপত যাতে বিহুটোক আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে আৰু ইয়াতে প্ৰশিক্ষণ প্ৰদান কৰিছে একালৰ এগৰাকী প্ৰাক্তন জ্যেষ্ঠ বিহুৱতী তৰালী বৰুৱাই সমগ্ৰ বিহুটিক এটা প্ৰশিক্ষণ প্ৰদান কৰিব আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে ঢেকিয়াজুলি অঞ্চলৰ সপ্তৰ্ষি লোককলা একাডেমী শিল্পী সন্থা আমি সকলোৱে একেলগে আমি এই আমি প্ৰথমতে 8টা ভংগীমা কেনেকৈ নাচিব লাগে আমি নাচি চাম দেই। প্ৰথম ভংগীমাটো দেখাই আছে। আমি ইয়াত উপস্থিত থাকিম। পুনৰবাৰ বিদায় মাগি মোৰ বক্তব্য ইমানতে সামৰিব। ধন্যবাদ। দাঙি ধৰিবৰ কাৰণে অনুৰোধ জনালোঁ। মই সঁচাকৈ অভিভূত। মোৰ এনে কিমান গুণ নাই, কিন্তু মাতে ভাল পায় মই নাজানো। মোৰ চাবিকাঠি তেওঁলোকে যদি সজীৱ থাকে, সক্ৰিয় থাকে, সৎ থাকে, এই জাতিৰ উন্নতি হ'বই। কাজেই এইকাৰণে ইয়াত লেকচাৰ দিয়াৰ সময় নাই। কাজেই মই খুব আনন্দিত, গৰ্বিত। এই কণমান ল'ৰা ছোৱালীসকলৰ অভিভাৱকসকলক জনাইছোঁ যে তেওঁলোকৰ চেনেলবোৰ খুলি দিয়ে।